বেছিভাগ অশিক্ষিত তেওঁলোকৰ ডকুমেণ্ট নাছিলে যেতিয়া এইখন নামানো বুলি ক'লে তেতিয়া এনআৰচিৰ নাম অন্তৰ্ভুক্ত সমস্যা এটা আহিল লাখ লাখ মানুহ বাদ পৰাৰ প্ৰগ্ৰাম হ'ল আকৌ আজমল সাহেব সুপ্ৰিম কোৰ্টত গ'ল এই সুপ্ৰিম কোৰ্টত গৈ আকৌ SLPC number 12647/2017 মনোৱাৰা বেৱাৰ জৰিয়তে কেছ কৰি সেই কেছৰ ৰায়ৰ ভিত্তিত ASDC চাৰ্টিফিকেট পুনৰ হ'ল আৰু বহুত আছে ৰাইজ ডি ভোটাৰৰ ক্ষেত্ৰত যেতিয়া ঘৰৰ এজন ডি ভোটাৰ হয় তেওঁলোকে ক'লে যে এজন যদি ডি ভোটাৰ হয় পৰিয়ালৰ সকলোবোৰৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব সেই পৰিয়ালৰ যিমান কেইজন ব্যক্তি আছে সেই সকলৰ নামো ডি ভোটাৰ হ'ব লাগিব মৌলানা আজমল সাহেবে ক'লে যে এজন ব্যক্তিৰ নাম ডকুমেণ্টৰ ভুলৰ কাৰণে আপোনালোকৰ চৰকাৰৰ ভুলৰ কাৰণে নামৰ ভুলৰ কাৰণে ডি ভোটাৰ হৈছে তাৰ বাবে গোটেই পৰিয়ালৰ নাম ডি ভোটাৰত এন্ট্ৰি কৰিব নোৱাৰে তেওঁলোকৰ পৰিয়ালে এনআৰচিত আবেদন কৰাৰ সুযোগ পাব লাগিব এই কথা কৈ মৌলানা আজমল সাহেবে পুনৰ এনআৰচিৰ কাৰণে সুপ্ৰিম কোৰ্টত আপিল কৰে আৰু সেই আপিলৰ ভিত্তিত সুপ্ৰিম কোৰ্টে ডি ভোটাৰৰ পৰিয়ালৰ নামসমূহ এনআৰচিত এন্ট্ৰি কৰাৰ কাৰণে সুবিধা কৰি দিয়ে ডি ভোটাৰৰ কেছ জলেশ্বৰৰ কেছ যেতিয়া কোনোবা এজন মানুহ দৰঙত হৈছিলে তেতিয়া সেই মানুহজন জলেশ্বৰৰ পৰা গৈ দৰঙত কেছ চুটিব লগা হৈছিলে আজমল সাহেবে ক'লে এইটো অন্যায় অসমৰ শ্ৰমজীৱী খাটি খোৱা দৰিদ্ৰ মানুহৰ ওপৰত অন্যায় এই অন্যায় হ'ব দিব নোৱাৰি জন জাগাৰ যি জাগাৰ কেছ সেই জাগাত আহিব লাগিব লগে লগে সুপ্ৰিম কোৰ্টত আজমল সাহেবে ক'লে যে যিজন মানুহ যি জাগাৰ বাসিন্দা সেই জাগাত হ'ব লাগিব সুপ্ৰিম কোৰ্টে আজমল সাহেবৰ কথা শুনি জমিয়ত উলেমাৰ কথা শুনি ৰায় দিলে আৰু সেই ৰায়ৰ ভিত্তিত নিজা নিজা জিলাত এনআৰচিৰ গোচৰসমূহ আহিব ধৰিলে শ্ৰদ্ধাৰ ৰাইজ ইয়াত আৰু বহুত আজমল সাহেবৰ কেছ আছে গোটেই কেছ নাম্বাৰ মোৰ হাতত আছে ৰকিবুল হুছেইন সাহেব আপোনাক যদি আজমল সাহেবৰ এনআৰচি আৰু ডি ভোটাৰৰ নামত কৰা কেছৰ কপি লাগে মোক এটা ফোন কৰিব আৰু এজন মানুহ পঠিয়াই দিব মই আপোনাক পঠিয়াই দিম তথাপিতো সাধাৰণ মানুহ দুখীয়া মানুহক আপুনি মিছা কথা কৈ বিভ্ৰান্ত নকৰিব আমাক আজমল সাহেব লাগে আমাৰ প্ৰজন্মৰ কাৰণে লাগে আমাৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাবৰ কাৰণে লাগে আমি অসমত সন্মান সহিতে জীয়াই থাকিবৰ কাৰণে বদৰুদ্দিন আজমল সাহেবক লাগে বুকুত ডাঠ কৰি অসমৰ ভূমিত নিজৰ অস্তিত্ব বজাবৰ কাৰণে আজমল সাহেবক লাগে প্ৰজন্মক মূল শিক্ষিত কৰিবৰ কাৰণে আজমল সাহেবক লাগে এতিয়া ৰাইজ কওক লাগে নে নালাগে লাগে নে নালাগে আজমল সাহেবে আপোনালোকৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনায় ৰকিবুল হুছেইনে আপোনালোকৰ ল'ৰা ছোৱালীক দালাল আৰু চামচা বনাব এই দালাল আৰু চামচা হ'ব ইচ্ছা নাই বহু বছৰ গোলামী কৰিলো এতিয়া আমাৰ সময় হ'ল আজমল সাহেবৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনোৱা শ্ৰদ্ধাৰ ৰাইজ মই বেছি দীঘলীয়া নকৰো আৰু 5টা মিটিং আছে মই ৰকিবুলৰ আখ্যানৰ কথা ক'ব গ'লে গোটেই ৰাতি শেষ হৈ যাব কংগ্ৰেছৰ অত্যাচাৰৰ কথা ক'ব গ'লে গোটেই ৰাতি শেষ হৈ যাব অহা 7 তাৰিখৰ নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমল সাহেবক ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোটত জয়যুক্ত কৰি গৰীব মানুহৰ সংগ্ৰাম মজলুম মানুহৰ সংগ্ৰামত দিল্লীৰ পাৰ্লিয়ামেণ্টত আৰু অধিক শক্তিশালী কৰিব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় মৌলানা বদৰুদ্দিন আজমল সাহেব জয় আইডিএম